নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনাৰ বন্ধু বৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল আহকচোন এতিয়া আমি আমাৰ মেইন ভিডিঅ'ৰ বিষয়টো লৈ যাওঁ আজি ভিডিঅ'ৰ বিষয় হৈছে 2024 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেট পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ইউজিসি তৰফৰ পৰা এখন পাব্লিক নোটিছ আহিছে এটা পাব্লিক নোটিছখনত লিখা আছে যে পাব্লিক নোটিছখনত স্পষ্টভাৱে লিখা আছে ৰাষ্ট্ৰীয় পৰীক্ষা এজেন্সি নেশনাল টেষ্টিং এজেন্সি ইউনিভাৰ্সিটি গেইন কমিশন বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ পৰা এই নোটিছখন আহিছে ইয়াত লিখা আছে পাব্লিক নোটিছ 20 এপ্ৰিল 2024 ইয়াত হৈছে যে 20 তাৰিখে এখন পাব্লিক নোটিছ আহিছে বুলি উল্লেখ কৰিছে নোটিছখনৰ মেইন বিষয়টো হৈছে opening of the online portal for submission of online application from UGC NET June 2024 যে 2024 চনৰ জুন মাহত যি নেট পৰীক্ষা হ'ব সেই নেট পৰীক্ষাৰ কাৰণে অনলাইন এপ্লিকেশন অনলাইন আবেদন প্ৰক্ৰিয়া কি হৈ গ'ল সাবমিট কৰাৰ এটো এটা পোৰ্টেল খুলখালে বুলি ইয়াত উল্লেখ কৰিছে ইয়াত দিছে the NTA has been entrusted by the University Gain Commission UGC with the task of conducting UGC NET which is a test to determine the eligibility of Indian national for award of junior research fellowship and appointment as assistant professor and admission to PhD and admission to PhD only in Indian university and colleges ইয়াত কৈছে যে NTA যেটো নেট পৰীক্ষা পাতিব এই নেট পৰীক্ষাটোৰ কি কি সুবিধা আছে এই নেট পৰীক্ষাটোৰ পাস কৰিলে কি হ'ব এসিস্ট্যান্ট প্ৰফেসৰ হ'ব পাৰিব 2 নম্বৰ অপচনটোত আছে এই নেট পৰীক্ষাটো দিলে কি হ'ব PhD এডমিশন ল'ব পাৰিব আৰু এই নেট পৰীক্ষাটো দিলে কি হ'ব JRF পাব পাৰিব গতিকে এই তিনটা কাৰণত নেট পৰীক্ষাটো অনুষ্ঠিত হয় the National Testing Agency will be conduct UGC NET June 2024 Junior Research Fellowship and eligibility for assistant professor and admission to PhD in 83 subject in OMR mode pen and paper ইয়াত definitely উল্লেখ কৰিছে যে মই কৈছো JRF ৰ কাৰণে নেটটো দিয়ে assistant professor ৰ কাৰণে নেটটো দিয়ে আৰু কিহৰ কাৰণে দিয়ে PhD এডমিশন লবলৈ ইয়াত নেটটো দিয়ে বুলি ইয়াত উল্লেখ কৰিছে এই নেট পৰীক্ষাটো কিমানটা সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি হ'ব 83 সাবজেক্টস আৰু এই পৰীক্ষাটো কেনেকুৱা মোডত হ'ব আগতে CBT সিস্টেমত আছিল অৰ্থাৎ কম্পিউটাৰ মাধ্যমত হৈছিল কিন্তু এবাৰ নেট পৰীক্ষাটোৰ রুল রেগুলেশন যেটো সিস্টেম পদ্ধতিটো সলনি হৈছে এবাৰ কি হ'ব OMR সিটত হ'ব পেন এন্ড পেপাৰ মোডত হ'ব গতিকে ভিডিওটো প্ৰাৰম্ভিক পৰ্যায়খিনি হেখিনি ইয়াত দিছে যে the schedule of UGC NET June 2024 are as flow যেটো শিডিউল আছে হেখিনি ইয়াত তলত উল্লেখ কৰা হৈছে বুলি কৈছে submission of online application form online application submissionৰ কেতিয়া হৈছে সাবমিশন কৰিব লাগিব কেতিয়াৰ পৰা 20 এপ্ৰিল 2024 ৰ পৰা 10 মে 2024 লৈ কিমান সময় 11:50 লৈ last date for submission of examination fees through credit card debit card net banking UPI ইয়াত যে আমি যিকোনো এখন এপ্লিকেশন সাবমিট কৰিবলৈ যাওতে আজিকালি কি লাগিব এটা ফিস লাগিব সেই ফিসটো কিহৰ জৰিয়তে দিব পাৰিব অনলাইন বেংকিংৰ জৰিয়তে দিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ জৰিয়তে দিব পাৰিব আৰু অনলাইন বেংকিং যেটো পইচা সাবমিট কৰাৰ সময় হৈছে 11 মেৰ পৰা 11 মে 2024 ৰ পৰা 12 মে 2024 লৈ 11:50 PM লৈ তো ইয়াত কাৰেকচন ইন দা পাৰ্টিকুলাৰ ইন অনলাইন এপ্লিকেশন ফৰ্ম যদি আমি
অনলাইন এপ্লিকেশ্যনখন ছাবমিট কৰাৰ পিছত অজানিতে মানুহ মাত্ৰেই ভুল হয় গতিকে ক'ৰবাত যদি ভুল হৈ যায় সেই ভুলটো শুধৰাবৰ কাৰণে এটা সময় দিছে UGCয়ে 13 মে 2024 পৰা 15 মে 2024 আপ টু 11:50 PM ইয়াত যে 13 মে 2024 টু 15 মে 2024 এইখিনি সময়ত কি হ'ব কিবা যদি এপ্লিকেশ্যনখন আবেদনখন কিবা ভুল হৈছে শুধৰাই ল'ব পাৰিব ইয়াত দিছে এনাউন্সমেন্ট অফ সিটি অফ এক্সাম চেণ্টাৰ যে পৰীক্ষাৰ ক'ত হ'ব পৰীক্ষাৰ চেণ্টাৰ ক'ত হ'ব সেইখিনি ঘোষণা কৰা ডেটটো কি বুলি কৈছে টু বি ইন্টিমেটেড লেটাৰ এইটো পিছত হ'ব মানে ডাউনলোডিং অফ এডমিট কাৰ্ড ফ্ৰম NTA ৱেবছাইট আমি কি কৰিব লাগিব NTA ৱেবছাইটৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব আৰু কেতিয়া ডাউনলোড কৰিব ইয়াৰ ডেফিনেটলি এটা তাৰিখ দিয়া নাই ডেট অফ এক্সামিনেশ্যন পৰীক্ষাৰ সময় দিছে ডেফিনেটলি 16 জুন 2024 16 জুনৰ 2024 তাৰিখে নেট পৰীক্ষা আৰম্ভ হ'ব ইয়াত দিছে চেণ্টাৰ ডেট এণ্ড শিফ্ট ইয়াত চেণ্টাৰ কেন্দ্ৰ ক'ত আছে হ'ব ডেট তাৰিখটো দিছে আৰু এণ্ড শিফ্ট মানে ইয়াত 16 তাৰিখৰ পৰা নেটটোহে আৰম্ভ হ'ব তাত কিন্তু 83টা ছাবজেক্টৰ কোনদিনা কোনটো পৰীক্ষা আছে সেইখিনি ক'ত হ'ব এডমিট কাৰ্ডত হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু নেটৰ কেতিয়াবা আগবেলাও হয় ফাৰ্ষ্ট শিফ্ট বুলি কয় আৰু পিছবেলাও সেইটো ছেকেণ্ড শিফ্ট বুলি কয় সেইটো কেতিয়া এডমিটতে ইণ্ডিকেট কৰিব বুলি কৈছে ডিসপ্লে অফ ৰেকৰ্ডেড ৰেছপন্স এণ্ড এনসাৰ কি এইটো কি ক'ত ঘোষণা কৰা হ'ব এনসাৰ কি তাৰিখটো এইটো ৱেবছাইটতে হ'ব বুলি কৈছে ৱেবছাইটটো কি UGC.net. এইটো ৱেবছাইটত তোমালোকে দেখিছা মই তথাপি কৈ দিছোঁ www.nta.ac.in তাৰপৰা আহিলে এপ্লিকেশ্যন ফিজ আমি যিটো অনলাইন মাধ্যমেৰে পইচা দিম সেইটোৰ ফিজটো কিমান হৈছে জেনেৰেল আনৰিজাৰ্ভৰ কাৰণে 1150 টকা আৰু জেনেৰেল EWS OBC NCLৰ কাৰণে 600 টকা SC ST PWD কাৰণে 325 আৰু থাৰ্ড জেন্ডাৰ কাৰণে কিমান 325 টকা উল্লেখ কৰিছে গতিকে বন্ধুসকল যিসকলে নেট পৰীক্ষা দিব বৰ্তমান স্নাতক পৰ্যায়ত MA যিসকলে পঢ়ি আছে যিসকল MA কমপ্লিট কৰিলে তেওঁলোকে কি কৰিব পাৰিব নেট পৰীক্ষা দিব পাৰিব গতিকে তেওঁলোকৰ কাৰণেহে এই নটিছখন আহিছিলে ক'ৰ পৰা আহিছিলে UGC নেটৰ পৰা একচুয়ালি মই কথা এটা ক'ব খুজিছোঁ যে MA পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে বা মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আজিকালি ইংৰাজীটো চবে পঢ়িব পাৰে কিন্তু মই ইয়াৰ ভিতৰত RC লখিমপুৰ ইউটিউব চেনেলটো যদি কোনোবা সদস্য আছে হয়তো কোনোবাই গম নাপাব পাৰে সেইকাৰণে তেওঁলোকৰ সুবিধাতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু মেইন পইণ্টকেইটা পঢ়ি দিছোঁ গতিকে আজিলৈ আহোঁ বন্ধুসকল নতুন ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ